খাম্পা আৰু চন্দন যোৱাৰ পিছত এনেকৈ ভাল লাগিল। এই বিটিচি বাকী ৰাইজে বা চিৰামবাকী ৰাইজে চবে ওলাই আহিছে। এই দুইজনে ডমিনেট কৰি পেলাই ৰাখিছিল। এই আণ্ডাৰগ্ৰাউণ্ড বুজি নাপায়, এইটো দতমাৰ মানুহ হয়, এই চিৰাঙৰ কথাটো কি জানিব। মই কৈছো আণ্ডাৰগ্ৰাউণ্ড কি উজি আণ্ডাৰগ্ৰাউণ্ড বুলি শুনা, আণ্ডাৰগ্ৰাউণ্ডে বুজি নাপায়। চিৰাঙতে এই চন্দন আৰু খাম্পায়ে BPF দল এৰি পেলাই UPPL-ত যোৱাৰ পিছত সব ৰাইজে উদ্ধাৰ হোৱাৰ নিচিনা হৈছে। মুঠতে ইহঁতে ডমিনেট কৰি পেলাই ৰাখিছিল, অত্যাচাৰ কৰি পেলাই ৰাখিছিল। খাম্পা বৰগোহাঁই আপোনাৰ এগেইনষ্টত দেৱৰগাঁও সমষ্টিত প্ৰাৰ্থিত্ব দিছে UPPL-ৰ পৰা। এইটো দিব লাগে, এটা নিয়ম আছে, এই হিচাপত দিছে। নামত দিব লাগে, এই হিচাপত দিছে, কিন্তু জিকিবৰ কাৰণে নহয়, হাৰিবৰ কাৰণেহে দিছে। আৰু মোৰ প্ৰয়োজনে দৰকাৰ নাই, BPF দলৰ প্ৰয়োজনে দৰকাৰ নাই। খাম্পা আৰু চন্দনক UPPL-এ হাৰাব। BPF দলৰ প্ৰয়োজনে নাই, BPF-টো নিজাববীয়া আছে। BPF-এ খাম্পা আৰু চন্দনক হাৰাব লাগে বুলি কামেই নকৰো, আমি জিকি আছো। কিন্তু হাৰাবৰ কাৰণে বেয়াকে অত্যাচাৰ ভাৱে হাৰাবৰ কাৰণে UPPL-এ BPF লাগি আছে। খাম্পা আৰু চন্দন এনেকুৱা হাৰিব